এয়া হ'ল আলোক আৰু ৰুমা। আলোকে ডাঙৰ কোম্পানী এটাত কাম কৰে আৰু ৰুমাই শাহুৱেক ছোৱালী পৰী আৰু আলোকৰ বাবে চাকৰি বাদ দি বিয়াৰ পিছৰে পৰা ঘৰখনৰ কামত ব্যস্ত হৈ পৰিল। তাই আগতে আলোকৰ লগত একেলগে কাম কৰিছিল। বিয়াৰ পিছত তাই চাকৰি বাদ দিয়ে কেৱল শাহুৱেক ছোৱালীজনী আৰু আলোকক সময় দিবৰ বাবে। আজি সিহঁতৰ বিয়াৰ 5 বছৰ সম্পূৰ্ণ হ'ল, সেইবাবে সিহঁত গোটেইকেইটা বাহিৰতে খোৱাৰ কথা ভাবিলে। কিন্তু আলোকে অফিচৰ কামত ইমানেই ব্যস্ত হৈ পৰিল যে ঘৰত থকা মাক ছোৱালী আনহাতে ৰুমাক সময় দিব পৰা নাছিলে। বহুত বছৰ পিছত ৰুমা ক'তো উলিয়াই নিনিয়াৰ বাবে ৰুমা আৰু পৰীয়ে বৰকৈ জিদ কৰাৰ বাবে আলোকে বাহিৰত খোৱাৰ সিদ্ধান্ত ল'লে। এতিয়া আহকচোন পিছৰ খণ্ডটোলৈ আগবাঢ়ো। চোৱা, এইজনীচোন এতিয়াও শুয়ে আছে, উঠাই নাই। পৰী পৰী উঠা আকৌ, পাপা আহি পাবৰে হ'ল নহয়, তুমি এতিয়াও শুই আছা। উঠা উঠা, জল্দি উঠা। পৰী পৰী উঠা আকৌ জল্দি। বাপৰে, ইমান টোপনি মানে এইজনী, ৰাতিপুৱাও দেৰিকৈ উঠে, আকৌ আবেলিও তাই শুবলৈ লাগে। পৰী উঠা উঠা উঠা, পাপা আহিব এতিয়া, উঠা। আমি ৰেডি হ'ব লাগে নহয় বাহিৰত যাবৰ বাবে, উঠা। আৰু 1 মিনিট মা, টোপনি ধৰি আছে বহুত। তুমি এতিয়া এনেকৈ শুই থাকা যদি পাপা আহি পেলাই মোক আৰু আইতাকে লৈ যাব, কিন্তু তোমাক নিনিয়ে। থাকা তেতিয়াহ'লে শুই দেই, মই ওলাওগৈ। মা, পাপা আহিলে নেকি? নাই অহা কিন্তু অলপ পিছত আহি পাব নহয়, তুমি উঠা জল্দি। ঠিক আছে মা, তুমি মোক ৰেডি কৰি দিয়া। দিছোঁ ৰ'বা। তুমি কেনেকুৱা কালাৰ ফ্ৰক পিন্ধিবা কোৱাচোন? হোৱাইট কালাৰ। পাপাই যে মোক বাৰ্থডেত দিছিলে, মই সেইটোৱে পিন্ধিম। অ'কে, ঠিক আছে তেতিয়াহ'লে। দিয়া উঠি আহা, মই তোমাক ফ্ৰকটো পিন্ধাই দিওঁ। বাবা, আজি মা পাপা আৰু আইতাৰ লগত আমি বাহিৰত ফুৰিবলৈ যাম, কি মজা লাগিব। ৰুমা আৰু পৰী ওলাই মেলি আলোকৰ বাবে বাট চাই আছে। মা, বহুত দেৰি হ'ল দেখোন, পাপা এতিয়াও আহি পোৱা নাই। আহিব ৰ'বা মা, পাপাৰ চাগে অফিচত কিবা কাম ওলালে, সেইবাবে দেৰি হৈছে। তুমি চিন্তা নকৰিবা দেই, অলপ পিছতে পাপা আহি পাব। ৰুমা পৰী, তোমালোক এতিয়ালৈ যোৱাই নাই নেকি? আলোক অহাই নাই নেকি? কেতিয়াবা অহাৰ কথা আছিল বুলি কৈছিলা দেখোন তুমি, এতিয়া দেখোন সন্ধিয়া হ'বৰে হ'ল। ইমান দেৰি কৰিছে মানে এই ল'ৰাটোৱে যে, অফিচত জানো কিবা কৰি থাকে ইমান দেৰিলৈকে। মা, আপুনি দেখোন ওলোৱাই নাই, আপুনি নাযায় নেকি? নাযাওঁ দিয়া, মই এই বুঢ়া বয়সতনো কিনো বাহিৰত ফুৰিবলৈ যাবা। তোমালোকে ভালকৈ ফুৰি চুৰি আহাগে, বহুত দিন হ'ল তোমাক আৰু পৰীক ক'তো উলিয়াই নিনিয়া। তোমালোকে যোৱাগৈ যোৱা, মই নাযাওঁ। কিন্তু ৰ'বাচোন, ইমান দেৰি হ'ল, আলোক এতিয়ালৈ অহাও নাই যে, ফোন কৰিছিলে জানো তাক? আইতা, তুমি ওলোৱা না, তুমি গ'লে ভাল লাগিব আকৌ, আমি ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খাম। মই নাযাওঁ দিয়া মাজনী, তুমিয়ে খাবা আৰু আহোঁতে মোৰ কাৰণে এটা লৈ আহিবা, বুজিলা? আৰু মা, ফোন কৰাচোন আলোকক, কিয় ইমান দেৰি কৰিছে? তেতিয়াৰ পৰা ওলাই মেলি ৰখি আছে এনেকৈ, এই সৰু ছোৱালীজনী তেতিয়াৰ পৰা ওলাই মেলি পেলাই ৰখি আছে, আৰু কিমান দেৰি ৰখি থাকিব তাই? ফোন কৰা ফোন কৰা। ফোন কৰিছিলোঁ মা, কিন্তু তেখেতে ৰিচিভহে কৰা নাই। অফিচত চাগে কিবা জৰুৰী কাম ওলাল চাগে, নহ'লেতো নহাকৈ নাথাকে। আহিব দিয়ক, চিন্তা কৰিব নালাগে। চাওঁতে চাওঁতে 8 বাজি গ'ল। ৰুমা, এতিয়াও আৰু তুমি আলোকৰ বাবে ৰখি থাকিবানে? বহুত ধৈৰ্য ধৰিছা কিন্তু তুমি। আলোক যদিও মোৰ ল'ৰা, মই তোমাক কেইটামান কথা কওঁ, তুমি অকণমান অফিচত চকু দিবা তাৰ, বুজিলা? ইমান দেৰিলৈকে অফিচত কি কৰি থাকে মই হ'লে নাজানো দেই। দেউতাকেওতো এনেকৈ ডাঙৰ কোম্পানীত চাকৰি কৰিছিল, কিন্তু সদায় টাইমত আহিছিল, 5 বজাৰ আগে আহি ঘৰ পাইছিলহি, বুজিলা? অলপমান চকু কাণ দিবা তাৰ প্ৰতি, সি ক'ত যায় কি কৰে সেইবিলাক অকণমান চকু দিবা। আজিকালি ল'ৰাবিলাকক অলপো বিশ্বাস কৰিব নোৱাৰি, অফিচত যাম বুলি কৈ ক'ত বা কি কৰি থাকে, সেইবাবেহে কৈছোঁ। নাই মা, তেখেতে তেনেকুৱা একো নকৰে, এনেই অফিচত কিবা চাগে নতুনকৈ কিবা কাম ওলাল চাগে। তেখেতেতো জানেই আপুনি, কিবা কাম ওলালে কামটো শেষ কৰি কেনেহে আহে। আহিব আৰু অলপ দেৰি চাওঁ, আহিব। কথা দিছে নহয় আহিম বুলি, আহিব। দিয়া ঠিক আছে, মোৰ ৰখি ৰখি আমনি লাগিলে, মই ৰুমলৈকে যাওঁ বুজিছা। কঁকালটো বিষাই গৈছে বহি বহি তেতিয়াৰ পৰা। অকণমান বিচনাতে বাগৰ দি গৈ তোমালোক যাব ওলালে মোক মাত লগাই যাবা। হ'ব দিয়ক, মই মাত লগাই যাম আপোনাক। আৰু হেৰি নহয়, আপুনি নাযায় যিহেতু মই কিবা কিবি অকণমান বনাই থৈছিলোঁৱেই, সেইখিনিকে আপুনি নিজে লৈ খাব লাগিব।
হ'ব দিয়া, সেইবোৰৰ চিন্তা কৰিব নালাগে তুমি, মই বাৰু লৈ খাম। কিন্তু এতিয়া এই ছোৱালীজনীলৈকেহে বেয়া লাগিব, ইমান দেৰিৰ পৰা ৰখি আছে। এতিয়া যদি আৰু বাপেকটো নাহে কন্দা কটাখন কৰিব, বুজিছা? তুমি এটা কাম কৰা, তাইক কিবা এটা খুৱাই মেলি পেলাই শুৱাই থোৱাকৈ, টোপনি ধৰিব তাৰ। ইমান দেৰি ৰখি থাকিব দৰকাৰ নাই আৰু, মানুহে মানে সময়ৰ মূল্য বুজি নাপায়। হ'ব দিয়ক মা, আপুনি শুৱকগৈ যাওক অকণমান, মই আপোনাক মাত দি যাম। মা, পাপা নাহিলেচোন, মোৰ এতিয়া টোপনি লাগিছে আৰু ভোকো লাগিছে। হয় নেকি, টোপনিও লাগিছে? এতিয়া পিছে কেনেকৈ যাবা পাপাৰ লগত? তুমি অকণমান বহাচোন ইয়াতে, তেতিয়াৰ পৰা থিয় হৈ আছা, ভাগৰ লাগি যাব। আহা বহাহি আহাচোন মোৰ ওচৰত। এনেদৰে ৰাতি 10টা বাজিল, কিন্তু আলোকৰ কোনো দেখা দেখি নাই, আৰু পৰিজনীও বাপেকৰ বাবে ৰখি ৰখি মাকৰ কোলাতে টোপনি গ'ল। ৰুমাই পৰীক বিচনাত শুৱাই দিওঁ বুলি নিজৰ ৰুমলৈ লৈ গ'ল, আৰু তাইও কাপোৰ কানি সলাই বিচনাতে বাগৰ দিলে। এনেদৰে ৰাতি 3টা বাজিল, আৰু এতিয়ালৈকে আলোকৰ দেখা দেখি নাই। ৰুমাই কোনোদিন আলোক নহালৈকে নুশুৱে, ৰখি থাকে, আৰু আজিও তাই আলোক অহালৈকে বাট চাই আছে। আজি 2 মাহমানৰ পৰা আলোকৰ সদায় ঘৰলৈ আহোঁতে দেৰি হয়। কি কাম থাকে বাৰু অফিচত ইমান দেৰিলৈকে? নে মায়ে কোৱাৰ দৰে মই আলোকৰ ওপৰত চকু দিব লগা হৈছে নেকি বাৰু? তেনেতে ঘৰৰ কলিং বেলটো বাজি উঠাত ৰুমাই আলোক আহিছে বুলি দৰ্জা খুলি দিবলৈ বাহিৰলৈ গ'ল। ৰুমাই দৰ্জা খুলি দিলে, আৰু আলোকে বৰ শান্ত স্বভাৱেৰে যেন ঘৰখনত একো এটা হোৱাই নাই তেনেকুৱা দেখুৱাই ৰুমাক পানী খুজিলে। ৰুমা, পানী এগিলাচ দিবাচোন, আৰু ঠাণ্ডা পানী দিবা। পানীটো মই তোমাক দিম, কিন্তু তাৰ আগতে তুমি মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিয়া। কোৱা, ক'ত গৈছিলা তুমি ইমান দেৰিলৈকে? তোমাৰ অফিচ ৰাতি 3টা বজালৈকে খোলা থাকে নেকি? বাহিৰত নিম বুলি কৈ এতিয়া আহিছা। তোমাৰ ছোৱালীজনলৈও অলপো বেয়া নালাগেনে? বেচেৰি ওলাই মেলি তোমাৰ কাৰণে ৰখি ৰখি টোপনি গ'ল। ক'ত আছিলা তুমি, মোক কোৱা ইমান দেৰিলৈ? আৰে, মোৰ কাৰণে কিয় ৰখি থাকিব লাগে? তুমি মাক জীয়েকে গৈ ক'ৰবাত বহি খাই আহিব পাৰিলা হয়, মোৰ কাৰণে ৰখি থাকিব লাগে নেকি আৰু? হয় নেকি? তোমাৰ বাবে মানে আমাৰ ওচৰত সময় নাই, নে তোমাক মোৰ ওচৰত আহিবলৈ কোনোবাই মানা কৰি থৈছে? আগতেতো তুমি এনেকুৱা নাছিলা, গতিকে সঁচা কথা কোৱা, ক'ত আছিলা তুমি ইমান দেৰিলৈকে? আলোক, মই তোমাক কিবা সুধি আছোঁ, মনে মনে কিয় আছা? মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। তুমি এই ৰাতি 3টা বজালৈকে ক'ত আছিলা, কোৱা? তুমি যেতিয়া বুজি পাইছা যে মই ক'ৰবাৰ বেলেগত আছিলোঁ বুলি, তেনেহ'লে শুনা। তাইৰ নাম বৰ্ণালী, আৰু আজি 2 বছৰৰ পৰা আমি একেলগে এটা কোম্পানীতে কাম কৰি আছোঁ। মই এতিয়া তোমাক নহয়, বৰ্ণাকহে ভাল পাওঁ, আৰু অতি সোনকালেই মই তোমাক ডিভ'ৰ্চ দি তাইক বিয়া কৰাম। মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম। এতিয়া তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পালা নহয়, যোৱা এতিয়া মোৰ কাৰণে পানী লৈ আহা। ৰুমাই আলোকৰ কথা শুনি স্তম্ভিত হৈ গ'ল, কিন্তু তাই নিজকে চম্ভালি আলোকক ক'ব ল'লে। হয় নেকি? ঠিক আছে, কৰাবা বাৰু দ্বিতীয় বিবাহ, কিন্তু ইমানকৈ চিঞৰি ক'বলগীয়া কি আছে কোৱা? এইখন ঘৰত তোমাৰ মোৰ উপৰিও মোৰ এজনী অকণমানি ছোৱালী আৰু তোমাৰ মা আছে, বুজিলা? আৰু এতিয়া মোৰ টোপনি ধৰিছে, মই শুবলৈ যাওঁ। এইবোৰ কথা কালি আমি ৰাতিপুৱা পাতিম, আৰু আজিৰ পৰা তুমি তোমাৰ গেষ্ট ৰুমত শুবা, মোৰ ৰুমলৈ নাহিবা। ৰুমাই যে আলোকৰ কথা শুনি একো ৰিয়েক্ট নকৰিলে, সেই কথা ভাবি আলোক কিছু আচৰিত হ'ল। বেছি মাথা মাৰি নাথাকি সিও শুবলৈ বুলি গুচি গ'ল। পিছদিনা ৰাতিপুৱা 10টা বাজিল, আৰু এতিয়ালৈকে ৰুমা নুঠা দেখি শাহুৱেক তাইৰ ৰুমলৈকে গ'ল। ইমান দেৰি হ'ল, আজি ৰুমা এতিয়ালৈকে উঠাও নাই, কি বা হ'ল? গা চাই বেয়া নেকি? চাই আহোঁ অকণমান। যোৱাকালি ৰাতি আলোকৰ কথাটো ভাবি ভাবি ৰুমাৰ গোটেই ৰাতিটো টোপনি নাহিলে। তাই তেনেকেই পৰি থাকিল। তাই একো কাম কৰিবলৈও ইচ্ছা যোৱা নাছিলে, সেইবাবে তাই বিচনাৰ পৰা উঠি অহা নাছিল। ৰুমা, ৰুমা, কি হ'ল? ইমান দেৰিলৈকে শুই আছা যে? ৰুমা, আলোক ক'ত গ'ল? আৰু সি কালি কেতিয়া আহিছিলনো? তাক দেখোন ৰাতিপুৱা উঠি মই দেখাই নাই। আলোকৰ নাম শুনি ৰুমা উঠিল। আইতা, গুড মৰ্ণিং। তুমি আজি আমাৰ ৰুমত ৰাতিপুৱাই পুৱাই আহিছা? আৰু আইতা, পাপা আহিছিল নে? পাপা ক'ত গ'ল আইতা? নাই মাজনী, মইতো পাপাক দেখাই নাই। ক'ত বা, মায়েহে গম পাব। পাপা কালি আহিছিল হ'বাই ৰাতি, মই মাত শুনিছিলোঁ নহয় কলিং বেলৰ। এতিয়া জানো ক'ত বা গ'ল, অফিচতে গ'ল নেকি? গম নাপাওঁ নহয় মা, মাক সোধাচোন। ৰুমা,
কি হ'ল, গা চা বেয়া নেকি তোমাৰ? এনেকুৱাখন কিয় কৰিছা কোৱাচোন? মা, কি ক'ম আপোনাক? আলোকে কালি ৰাতি মোৰ আগত যিকেইটা কথা ক'লে, মোৰ অৱস্থা বেয়া হৈ গৈছে শুনি কেনে। মই এতিয়া কি কৰিম মা? আলোক এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ। আপুনি ঠিকে কৈছিল, আলোকৰ ওপৰত মই আগতে চকু দিব লাগিছিল। এতিয়া বহুত দেৰি হৈ গ'ল মা, বহুত দেৰি হৈ গ'ল। কি হ'লনো? কি দেৰি হ'ল? ভালকৈ বুজাই কোৱাচোন। মোৰ বহুত ভয় লাগিছে ৰুমা, সঁচা কথা কোৱা। মা, আলোকে হেনো দ্বিতীয় বিবাহ কৰাব। সি অফিচত কাম কৰা বৰ্ণালী নামৰ ছোৱালী এজনী ভাল পায়, আৰু তাইৰ লগতে কালি ৰাতি আছিলে। আৰু সদায় যে এনেদৰে দেৰি হয়, আলোক চাগে তাইৰ লগতে থাকে, আৰু তাইক হেনো এতিয়া বিয়াও কৰাব, মোৰ লগত থাকিব নিবিচাৰে। বোৱাৰী ধৈৰ্য ধৰা। এইখিনি সময়ত তুমি ধৈৰ্য ধৰিব লাগিব। মই তোমাক কোৱা নাছিলোঁনে, আলোকে নিশ্চয় ক'ৰবাত কিবা এটা গণ্ডগোল কৰিছে। মোৰ আজি 2 মাহমানৰ পৰা তাৰ চাল চলনবিলাক একদম ঠিক লগা নাই। ৰাতি ৰাতি সদায় দেৰিকৈ ঘৰলৈ অহা, আৰু তাৰ ফোনৰ উপৰি ফোন কাৰ লগত ইমান কথা পাতে সিহে জানে। আলোক যদিও মোৰ ল'ৰা, তুমিওতো মোৰ ছোৱালীৰ নিচিনাই। আজি ইমান বছৰে মই তোমাক এইখন ঘৰত মোৰ ছোৱালীৰ দৰে ৰাখিছোঁ। গতিকে শুনা, তুমি চিন্তা নকৰিবা। মই থকালৈকে আলোকে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। মই তোমাক যেনেদৰে কওঁ এতিয়া তুমি তেনেদৰে কৰিব লাগিব, বুজিছা? চাবা, আলোক আকৌ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এতিয়া কোৱা, তুমি মই কোৱাৰ দৰে কৰিবানে নকৰা? আলোকৰ মাকে বোৱাৰীয়েকক কিছুমান পৰামৰ্শ দিলে, আৰু সেইমতে ৰুমাক চলিবলৈ ক'লে। হ'ব মা, মই আপুনি কোৱাৰ দৰে কৰিম। অঁ, ঠিকে আছে। এতিয়াৰ পৰা মই তুমি যেনেদৰে কওঁ তেনেদৰে কাম কৰিবা। তুমি এজনী ষ্ট্ৰং ছোৱালী, আৰু সদায় ষ্ট্ৰং হৈ থাকিবা। চিন্তা কৰিবলৈ একো দৰকাৰ নাই, মই আছোঁ তোমাৰ লগত, বুজিলা নহয়? আৰু সেইখিনি সময়ৰ পৰাই ৰুমাই শাহুৱেকে যিদৰে তাইক কৰিবলৈ কৈছে তেনেদৰে কাম কৰিব ধৰিলে। এইফালে আলোকে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহি তাৰ প্ৰেমিকা বৰ্ণালীৰ লগত ৰেষ্টুৰেণ্টত বহি আছেহি। বৰ্ণা, মই ৰুমাক তোমাৰ আৰু মোৰ সকলো কথা খুলি ক'লোঁ। কি? সঁচাই? তুমি সঁচাই কৈছানে? অঁ বৰ্ণা, মই সঁচাই কৈছোঁ। মই সকলোবিলাক কথা খুলি ক'লোঁ। বেচেৰি, তাই চাগে কান্দি কান্দি পাগল হৈ গৈছে ন? নাই, ৰুমাইতো এনেকুৱা একো ৰিয়েক্ট কৰা নাই। ময়ো তাকে ভাবি আচৰিত হৈছোঁ জানা। নাই কান্দিছে না হাঁহিছে, একো কৰা নাই। নৰ্মেলি মোৰ লগত কথা পাতিছিলে আৰু মোৰ কথাবিলাক শুনি আছিলে, একো ৰিয়েক্টেই নকৰিলে। ভালে হৈছে দিয়া। তাই একো নাটক কৰা নাই যেতিয়া, সোনকালে ডিভৰ্চৰ কথা ভাবা। আজিয়ে ডিভৰ্চৰ কামখিনি কৰি তাইক চহী কৰিবলৈ দিয়া, বুজিলা? অঁ ঠিক আছে দিয়া, মই আজিয়ে কামখিনি কৰিব লাগিব। আবেলি ৰুমাই ডিভৰ্চৰ পেপাৰখন হাতত লৈ ড্ৰয়িং ৰুমতে আলোক অহালৈকে বাট চাই আছিলে। ৰুমা, মই অতি সোনকালে আমাৰ ডিভৰ্চৰ কথাখিনি উকিলৰ লগত পাতিছোঁ, আৰু তেখেত অতি সোনকালে আমাৰ ঘৰলৈ আহিব। তুমি চাইন কৰি দিবা, আৰু মোক এই বন্ধনৰ পৰা মুক্ত কৰি দিবা। হ'ব আলোক, তুমি অকণো চিন্তা নকৰিবা। মই যেনেকৈ মোৰ বিয়াৰ সকলো এৰেঞ্জমেণ্ট নিজে কৰিছিলোঁ কাৰো হেল্প নোহোৱাকৈ, এতিয়া মই ডিভৰ্চৰ পেপাৰখনো অকলে ৰেডি কৰিছোঁ। তুমি বেলেগ উকিলৰ সহায় ল'ব নালাগে, মই বনাই থৈছোঁ। ঠিক আছে, তেনে শুনা ৰুমি, তুমি ডিভৰ্চৰ পিছত এই ঘৰটোৰ লগতে মোৰ যিমানবিলাক টকা সম্পত্তি আছে সকলোবিলাক লৈ যাব পাৰিবা। ইয়াত মোৰ কোনো আপত্তি নাই, আৰু পৰীক চাবলৈ মই মাজে মাজে গৈ থাকিম। আৰে আলোক, পৰী জানো অকল মোৰে ছোৱালী, তোমাৰ ছোৱালী নহয় জানো? তাইক তুমি কেনেকৈ তোমাৰ পৰা ইমান আঁতৰত ৰাখিবা? তাই ইয়াতে থাকিব মাৰ লগত। আৰু শুনা, মোক তোমাৰ ঘৰ টকা পইচা একো নালাগে, মাত্ৰ ছোৱালীজনীক চাবলৈ মাজে মাজে মই আহি থাকিম। পৰীক মই লগত লৈ যাব নোৱাৰোঁ, কাৰণ তোমাৰ লগত বিয়া হৈয়ে মই এই ঘৰখনৰ বাবে তোমাৰ বাবে চাকৰিটো বাদ দিছিলোঁ, আৰু ইমান বছৰৰ পিছত এতিয়া জানো মোক কোনোবাই চাকৰি দিব কোৱা? মোৰ লগত গ'লে তাই দুখতহে থাকিব। তোমাৰ আৰু বৰ্ণালীৰ সুখ দেখি তাই ইয়াতে মোক লাহে লাহে পাহৰি যাব আৰু সুখত থাকিব। আৰু শুনা, মই এমাহ মোৰ ছোৱালীজনী আৰু শাহুমাৰ লগত কটাব বিচাৰোঁ, আৰু এমাহ পূৰা হ'লেই মই ডিভৰ্চ পেপাৰত চহী কৰি চিৰদিনৰ বাবে গুচি যাম। অঁ হ'ব, তোমাৰ কথা মতেই হ'ব। ৰাতি আলোকে সকলো কথা বৰ্ণালীক ফোন কৰি ক'লে। বৰ্ণালীয়ে পৰীক সিহঁতৰ লগত ৰখা কথা শুনি খঙত পাগল হৈ গ'ল, আৰু পিছদিনাই আলোকৰ ঘৰলৈ আহিবলৈ সিদ্ধান্ত ল'লে। ৰুমাৰ যিহেতু এইখন ঘৰত শেষ বিহু, সেইবাবে তাই ছোৱালী দিনত বিহু নচা কাপোৰযোৰকে মেৰিয়াই ল'লে, আৰু সেই দেখি পৰীকো মেখেলা চাদৰ পিন্ধিব লগা হ'ল বাবে তাইকো এযোৰ কাপোৰ পিন্ধাই দিলে।
আজি সিহঁতৰ ঘৰত ওচৰতে পেহী এগৰাকী আহিছে আৰু আজি আলোকো ঘৰত আছে। কিন্তু আলোকে ৰুমাক এনেকুৱা দেখি তাৰ আগৰ দিনলৈকে মনত পৰি গ'ল, কেনেকৈ সিহঁতে বিহু মাৰিছিল একেলগে। সেই কথাবোৰ তাৰ মনত পৰি কিছুসি আৱেগিক হৈ গ'ল। আই দেখি পৰি, তুমি আকৌ ইমান ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধিছা, বৰ ধুনীয়া লাগিছে। পিছে নাচিব পাৰা নে নোৱাৰা তুমি? পাৰোঁ পেহী আইতা, মই একদম মাৰ নিচিনাকৈ নাচিব পাৰোঁ। মায়ে মোক নাচিবলৈ শিকাইছে নহয়। আৰু কি জানা, আমাৰ মা আৰু পাপাই হেনো আগতে বহুত বিহু নাচিছিলে। এতিয়াহে সকলোবিলাক কামত ব্যস্ত হৈ থাকে কাৰণে নাচিব নোৱাৰে, কিন্তু মায়ে মোক ধুনীয়াকৈ নাচিবলৈ শিকাইছে। হয় নেকি? মা আৰু পাপাই আগতে বিহু নাচিছিলে নেকি? অঁ, মই আকৌ গমেই নাপাওঁ নহয়। হয় নেকি আলোকৰ মা? ৰুমাহঁতে আগতে বিহু নাচিছিলে নেকি? অঁ, আগতে বিহু আহিলে আলোকৰ গাত তত নোহোৱা হয়। সি নাচিবলৈ যাব লাগে নহয় ৰুমাৰ লগত। কথাবিলাক মই পিছতহে গম পালোঁ। সেনেকৈহে সিহঁতৰ চিনাকি। এতিয়া আৰু সময়ে নাই। ছোৱালী দুয়োটা ক'ত পৰি আছে, ঘৰত কোনে কি খাইছে, কি কৰিছে, এতিয়া আৰু সময়ে নাই আৰু। আগৰ দিনবিলাক পাহৰি গ'ল আকৌ। নাই বৌ, ক'তনো পাহৰিব। সেয়া আলোকে এতিয়াও ৰুমাৰ ফালে চাই আছে। আজি চাগে তাৰ বৰকৈ মনত পৰিছে আগৰ দিনবোৰৰ কথা। এনেদৰে সকলোৱে কথা পাতি থকাৰ সময়তে বৰ্ণালী বেগ চেগ লৈ আহি সেইখিনি পালেহি। অঁ, আপোনালোকৰ চাগে কোনোবা আলহী আহিলে, বেগ চেগ লৈ আহিছে, বহুত দিন থকাকৈ আহিছে। আলোক, মোৰ বেগটো লৈ আহিবা ৰুমলৈকে, মই ৰুমতে আছোঁ। আলহী নহয় চাগে, নহয়নে? আলোকৰহে বান্ধৱী চাগে কোনোবা, নহ'লেনো আলোকক তেনেকৈ কয়নে? আৰু আপোনাকচোন মাত নলগালে বৌ? পেহী, এয়া মানে আমাৰ আলোকৰ লগত একেলগে কাম কৰে। তাৰমানে এতিয়া নতুনকৈ অফিচত জইন কৰিছেতো, ইয়াতে বেলেগত হোটেলত থাকিবলৈ ইমান ভাল পোৱা নাই, সেইবাবে ময়ে মাতিছিলোঁ আমাৰ ঘৰলৈকে। সেইকাৰণে আহিছে তাই, নতুনকৈ আহিছে যে, আৰু বহুত ধনী ঘৰৰ ছোৱালী হয়, সেইবাবে কাকোকে মাত লগোৱা নাই। আৰু আলোকৰ বাদে আমাৰ কাকো চিনিয়ে নাপায়, সেইবাবেহে। ঠিকেই কৰিছে দিয়া, ঘৰৰ পৰা আহিয়েনো বাৰু হোটেলত কেনেকৈ থাকে হয়নে? অচিনাকি জেগা, ভালে কৰিছে। ইয়াতে দুদিনমান থাকক, তাৰপিছত ভাড়াঘৰ ল'ব দিলে হ'ল। এনেকৈ গাভৰু ছোৱালী এজনী ঘৰতে ৰাখি নথবা, বুজিলা? আজিকালি দিনকাল বৰ বেয়া। ঠিক আছে দিয়ক বৌ, ময়ো গৈ থাকোঁ। ঘৰতো আকৌ যা যোগাৰ কৰিব লাগিব নহয়, আমাৰ ছোৱালীজনী আহিব বোলে, পিছতকৈ আহিম। পৰিমা, আহোঁ দেই, তুমি থাকা, নাচি থাকিবা ধুনীয়াকৈ। হ'ব পেহী আইতা। ৰুমা, এইজনী যেতিয়া ঘৰ পালেহি, এতিয়া তুমি মই কোৱা মতে কৰিবা, বুজিছা? হ'ব মা, মোৰ সকলো মনত আছে, মই এতিয়া আপোনাৰ মতে কাম কৰিম। বৰ্ণা, তোমাক মই কি কৈছিলোঁ হা? তোমাক অলপমান ভাল কাপোৰ পিন্ধি আহিবলৈ কৈছিলোঁ। এনেকৈ ইমান চুটি কাপোৰ পিন্ধি তোমাৰ অলপো লাজ লগা নাই মোৰ ঘৰলৈ আহিবলৈ? মোৰ ঘৰত মোৰ মা আছে, পেহী আছে, মোৰ ছোৱালীজনী আছে। এইবোৰ কাপোৰ পিন্ধি তুমি কিয় আহিছা? আৰে, তুমিচোন মই এনেকুৱা কাপোৰ পিন্ধিলেই ভাল পোৱা। আৰু তোমাৰ ঘৰত মা থাকিল, ছোৱালী থাকিল, তাতে মোৰ কি আহি যায়? মোৰ লাইফ, মই যি ইচ্ছা তাকে কৰিব পাৰোঁ। তুমি মানে অলপো কথা নুবুজা। অলপতো ভালকৈ আহিব পাৰা। আজি প্ৰথম দিনাখন আহিছা মোৰ ঘৰলৈ, এতিয়া এইবোৰ কাপোৰ সলোৱা আৰু ভাল কিবা কাপোৰ পিন্ধিবা। এনেকৈ চুটি কাপোৰ পিন্ধি মোৰ ঘৰত নাথাকিবা দেই। মোৰ লগত চব এনেকুৱা কাপোৰেই আছে। আৰু যোৱা তুমি, এতিয়া মোৰ বেগটো লৈ আহাগৈ। শুনিছনে ৰীমা, এনেদৰে চাবি, সদায় এনেকুৱাই হ'ব। আৰু এদিন আলোক তোৰ ওচৰলৈকে গুচি আহিব, বুজিছ? কেইদিনমানৰ পাছৰ কথা, বৰ্ণালীক যেতিয়া আলোকৰ লগত একেলগে চুটি কাপোৰ পিন্ধি য'তে ত'তে ওচৰৰ মানুহবোৰে দেখা পায়, তেতিয়া সিহঁতৰ মনতো সন্দেহ হয় আৰু ৰুমাৰ ওচৰলৈ আহে। ৰুমা, বাহিৰলৈ আহাচোন। কাক বিচাৰিছে আপোনালোকে? তুমি কোন? আমি ৰুমাকহে বিচাৰি আহিছোঁ। ৰুমা, এইজনী কোন? ইমান চুটি কাপোৰ পিন্ধি আলোকৰ লগত বজাৰ পাৰ্ক সকলোতে ঘূৰি ফুৰে, আৰু এতিয়া তোমালোকৰ ঘৰতো থকা হৈছে। আমাৰ লাজ লগা হৈছে এইবোৰ দেখি। আলোকে এইবোৰ কথা শুনি বৰ লাজ পালে আৰু সি মনে মনে ৰ'ল। আৰে, আপোনালোকৰ লাজ লগা নাই হা? কাৰোবাৰ ঘৈণীয়েকৰ বিষয়ে এনেকৈ কথা ক'বলৈ? ঘৈণীয়েক? কিন্তু কাৰ ঘৈণীয়েক? আৰু কাৰ হ'ব? আলোকৰ। মই আলোকৰ পত্নী। কি? আলোকৰতো পত্নী এজনীয়ে, ৰুমা। সেয়া ইমান ধুনীয়া, ইমান মৰম লগা। আমিতো আলোকৰ এজনী পত্নী বুলিহে জানো। ৰুমা থকাৰ পিছতো তুমি আলোকৰ পত্নী বুলি ক'বলৈ লাজ পোৱা নাইনে? আৰে, আপোনালোকে বুজা নাই, মই আলোকৰ নতুন পত্নী। আজি 2 বছৰে আলোক আৰু মোৰ প্ৰেম চলি আছে। বছ, এই ৰুমাই ডিভ'ৰ্চ পেপাৰ চাইন কৰি সোনকালে ইয়াৰ পৰা গ'লে আমি বিয়া পাতিম।
পত্নী কেতিয়াও নতুন বা পুৰণা নহয় বুজিছা। বোৱাৰীয়েহে নতুন বা পুৰণা বুলি কয়। আৰু তুমি কেতিয়াও আলোকৰ পত্নী নহয়, ছেকেণ্ড পত্নীহে হ'বা। আৰু আলোক, তুমি নিজে নিজৰ ভৰিত কিয় পথাৰ মাৰিব ওলাইছা কোৱা? আজি ইমান বছৰ হৈ গ'ল আমি ৰুমাক লগ পোৱা। ইমান মৰমীয়াল, ইমান শান্ত স্বভাৱৰ ছোৱালী তাই, সকলোকে ইমান মৰম আৰু সন্মান কৰে। আৰু এইজনী চোৱা, এইজনী তোমাৰ জীৱনলৈ অহাৰ লগে লগেই তোমাৰ মান সন্মান সকলোবিলাক নোহোৱা হৈ গ'ল। সকলোৱে তোমাক বুবু বাবা কৰিছে। তথাপি এইবোৰ তোমালোকৰ পাৰ্চনেল মেটাৰ দিয়াচোন, আমাৰ কোনো হাক নাই ইয়াত মাত মাতিবলৈ। কিন্তু যদি ৰুমাৰ কিবা বেয়া হোৱা আমি দেখোঁ নহয়, আমাৰ মহিলাখিনি কিন্তু চুপ হৈ নাথাকে। কৈ থলোঁ, এইখন ছ'চাইটিত আমাৰ ল'ৰা ছোৱালী, আমাৰ শাহু শহুৰ সকলোবিলাক থাকে। তাই যাতে এনেকুৱা কাপোৰ পিন্ধি অহা যোৱা নকৰে, তাকে কৈ থ'বলৈহে আহিলোঁ। গতিকে এইজনীক যদি ইয়াত থাকে, তেনেহ'লে আমাৰ ছ'চাইটিৰ নিয়ম কানুন মানি চলিব লাগিব। বুজি পালা নহয়? ষ্টুপিড চব, কিয় মানিম মই তহঁতৰ কথা হা? মোৰ যি মন যায় মই তাকে কৰিম, যি মন যায় তাকে পিন্ধিম, এইটো মোৰ লাইফষ্টাইল হয়। দেখিলা আলোক, আজিলৈকে ৰুমাই আমাক এনেকৈ কথা ক'বটো দূৰৰে কথা, আমাৰ ফালে চকু তুলিও তাই চাই কথা নকয়। আৰু এইজনী অভদ্ৰৰ দৰে আমাৰ লগত ব্যৱহাৰ কৰিছে। আৰে নহয় নহয় বাইদেউ, তাই অহা বেছিদিন হোৱা নাই যে, আৰু তাইৰ লগত এনেকুৱা কাপোৰো নাই। গতিকে ময়ে মোৰ কাপোৰ তাইক দিম দিয়ক, তাই পিন্ধিব, আপোনালোকে চিন্তা নকৰিব। মাই ফুট, মই তোৰ কাপোৰ কিয় পিন্ধিম হা? কি দৰকাৰ মোৰ তোৰ কাপোৰ পিন্ধিবলৈ? কিয় পিন্ধিব নোৱাৰা মোৰ কাপোৰ? তুমি যদি মোৰ হাজবেণ্ডক ল'ব পাৰা, মোৰ কাপোৰবিলাকো ল'ব পাৰা। গতিকে পিন্ধিবই লাগিব মোৰ কাপোৰ, নিপিন্ধিলে নহ'ব নহয়। ইয়াত থাকিব লাগিলে ইয়াৰ নিয়ম কানুন মতে চলিব লাগিব, বুজিলা? আলোক, কি মুখ মেলি চাই আছা হা? তুমি একো নোকোৱা কিয়? তেতিয়াৰ পৰা ইহঁতে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছে, অথচ তুমি মুখেৰে মাত এটা দিয়া নাই। আলোকে আজি সকলোৰে আগত বহুত লাজ পাইছে আৰু খঙেৰে বৰ্ণালীক ক'লে, ৰুমাই যি কৈছে চুপ চাপ তাকে কৰা, আৰু বেছি অভদ্ৰামী নকৰিবা তুমি। তেতিয়াৰ পৰা মই চাই আছোঁ তোমাক। ঠিক আছে দিয়া ৰুমা, আলোক যেতিয়া মান্তি হ'ল, এতিয়া আৰু বৰ্ণাক এইবোৰ কাপোৰ পিন্ধাবলৈ কোনেও মানা কৰিব নোৱাৰে, বুজিলা নহয়? আমি আহোঁ দিয়া, ভালে থাকা তুমি দেই। ঠিক আছে বাইদেউ, আহিব আকৌ কেতিয়াবা আমাৰ ঘৰলৈ। হ'ব দিয়া, আহিম, কিয় নাহিম? তুমি থাকিবা যেতিয়া এইখন ঘৰত, আমি আহিয়ে থাকিম। সেইদিনাৰ পৰা বৰ্ণাই উপায় নাপাই ৰুমাৰ কাপোৰবিলাক পিন্ধিবলৈ ল'লে।